নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। যিহেতু CM ছাৰে ঘোষণা কৰিছিল অসম পুলিচৰ ফিজিকেল জুলাই মাহত হ'ব লাগে। আপোনালোকৰ বাবে বেয়া খবৰ। কি বেয়া খবৰ? ফিজিকেল নহয়, কিয় ফিজিকেল হ'ব নালাগে, গোটেইখিনি কথাই এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। যদি মোৰ চেনেলটোত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, প্ৰথম কথা, যিহেতু কোনো ধৰণৰ অফিচিয়েল নটিফিকেশ্যন এতিয়ালৈকে অহা নাই। জুলাই মাহ আহি পাবৰ হ'ল, কিন্তু অসম পুলিচৰ কেতিয়া এডমিট কাৰ্ড পাব্লিছ হ'ব বা কেতিয়া আপোনালোকৰ ফিজিকেল ষ্টাৰ্ট হ'ব তাক লৈ কোনো ধৰণৰ এতিয়ালৈকে অফিচিয়েল আপডেট অহা নাই। তাৰ পিছৰ কথাটো হৈছে বৰ্তমান অসমৰ পৰিস্থিতি। অসমৰ বৰ্তমান পৰিস্থিতিটো এনেকুৱা: বানপানী, বৰষুণ আৰু বোকাময় পৰিৱেশ। প্ৰায় সংখ্যক ডিষ্ট্ৰিক্টৰ গ্ৰাউণ্ডসমূহ ইতিমধ্যে শেষ হৈ গৈছে বানপানীৰ ফলত, আৰু যিহেতু প্ৰায় সংখ্যক গাঁও অঞ্চলত একেবাৰে দৌৰিব পৰা অৱস্থা নাই, কাৰণ পথাৰসমূহ ইতিমধ্যে পানীৰ তলত বুৰ গৈছে। এতিয়া ক'বলৈ গ'লে মোৰ ওচৰৰ ডিষ্ট্ৰিক্ট কেইখন, যেনেকৈ বৰপেটা, বাক্সা, নলবাৰী, বজালী, এইকেইখন ডিষ্ট্ৰিক্টত ইতিমধ্যে প্ৰায় সংখ্যক গাঁও অঞ্চলত বানপানী হৈছে, আৰু বানপানীৰ ফলত ল'ৰা বা ছোৱালীসকলে ভালদৰে প্ৰিপাৰেশ্যন চলাব পৰা নাই। কাৰণটো যিহেতু বানপানী, বৰষুণ আৰু বোকাময় পৰিৱেশ। আৰু যিহেতু জুলাই মাহত ফিজিকেল অনুষ্ঠিত হ'ব বুলি কৈছিল, অফিচিয়েল নটিফিকেশ্যন অহা নাই। হোৱাৰ আশা একেবাৰে কম আছে, অফিচিয়েল নটিফিকেশ্যন অহা নাই। আমি ভাবি আছোঁ হ'ব, আমি প্ৰিপাৰেশ্যন চলাই আহিছোঁ 7-8 মাহ ধৰি, কিন্তু এতিয়া আমাৰ এনেকুৱা এটা মনত ভাৱ হৈছে যে ইমান দিন ৰখিব লগা হ'ল ফিজিকেলৰ কাৰণে, যে আমি এতিয়া ভালদৰে প্ৰিপাৰেশ্যন কৰিছিলোঁ, এতিয়া ভালদৰে প্ৰিপাৰেশ্যন কৰিব পৰা নাই। কি হ'ব, আমাৰ কি হ'ব? আজি আমি 10-12 দিন ধৰি প্ৰিপাৰেশ্যন চলাব পৰা নাই বোকাময় পৰিৱেশৰ বাবে। এনেকুৱা এটা মনত উগুল থুগুল এতিয়া আমাৰ লাগি আছে। এতিয়া প্ৰায় সংখ্যক ডিষ্ট্ৰিক্টত এনেকুৱা পৰিৱেশ হৈ আছে বৰ্তমান অসমৰ, যিহেতু ভালদৰে কোনেও প্ৰিপাৰেশ্যন চলাব পৰা নাই অসম পুলিচৰ ফিজিকেলৰ কাৰণে। আপোনালোকে গমেই পাইছে, কিন্তু মই আগতে জনাইছিলোঁ যে এই টাইমত অসমৰ পৰিৱেশটো খুব বেয়া হয়, আৰু এই টাইমত আচলতে ফিজিকেল হ'ব নালাগে। মই আগৰ পৰাই এইটো ফিজিকেল নোহোৱাটোৱে ভাবিছিলোঁ, হ'ব নালাগে, যিহেতু অফিচিয়েল নটিফিকেশ্যনো অহা নাই এতিয়ালৈকে। এতিয়া বহুতে ক'ব যে তই ডিম'টিভেট কৰিছ, ফিজিকেল ইমান দিন হোৱা নাই, তই ডিম'টিভেট কৰি আছ। একচুৱেলি মই আপোনালোকক ডিম'টিভেট কৰা নাই, মই আপোনালোকৰ মনৰ কথাটো কৈছোঁ। কাৰণ বৰ্তমান সময়ত অসমৰ বহুতকেইখন ডিষ্ট্ৰিক্টত পানী হৈছে, আৰু পানীৰ ফলত প্ৰায় সংখ্যক ল'ৰা ছোৱালীয়ে প্ৰিপাৰেশ্যন চলাব পৰা নাই। আৰু সকলোৰে মনত এটা আশা থাকে, আশা আকাংক্ষা থাকে যে মই এইবাৰ চাকৰিটো ল'ব পাৰিম। আৰু যদি সেই আশাত চেঁচা পানী পৰি যায় কেনেকুৱা লাগিব, কাৰণ ইমান ডাঙৰ ভেকেঞ্চি বুলিয়ে ক'ব লাগিব। ইয়াৰ পিছত বা আহে না বা নাহে, গোটেইখিনি কথাই চাব লাগিব। এটা ভাল টাইমত ফিজিকেলটো পাতিব লাগে, আগতেই পাতিব লাগিছিল, যিহেতু বহুত ভাল টাইম গুচি গৈছে। আগতে পাতিলে হয়তো এনেকুৱা এটা পৰিস্থিতি নহ'ল হয়। এতিয়া যিটো টাইমত ফিজিকেল পাতিবলৈ লৈছে সেই টাইমৰ আগতে অসমত বানপানী হৈ গৈছে, আৰু অফিচিয়েল আপডেটো নাই। আৰু আমাৰ বানপানীৰ ফলত মনত এনেকুৱা লাগি আছে প্ৰিপাৰেশ্যন চলাব পৰা নাই, এইবাৰ আমি ফেইল কৰিম। মই মনৰ কথাটোহে ক'বলৈ চেষ্টা কৰিছোঁ, মোৰ মনৰ কথাটো ক'বলৈ চেষ্টা কৰিছোঁ, যিহেতু আমাৰ ইয়াত প্ৰিপাৰেশ্যন চলাব পৰা নাই। সকলোৰে এনেকুৱাই পৰিস্থিতি হৈছে। যদি আপোনালোকৰো সেনেকুৱা এটা পৰিস্থিতি হৈছে যে প্ৰিপাৰেশ্যন চলাব পৰা নাই, তেতিয়া তলত কমেণ্ট কৰক। আৰু লগতে যদি আপোনালোকে বিচাৰে নে নিবিচাৰে জুলাই মাহত ফিজিকেল হোৱাটো, তাৰ ওপৰতো আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব বুলি আশা ৰাখিলোঁ। আৰু আপোনালোকে যি মনৰ পৰা ভাবিছে সেইখিনি তলত কমেণ্ট কৰি জনাওক, যাতে ভালদৰে ফিজিকেলটো অনুষ্ঠিত হয় আৰু সকলোৰে মনৰ আশাবোৰ পূৰণ হয়। আজিৰ ভিডিঅ'টোত এইখিনিয়ে। আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।